স্বাগতম জানালো আমাৰ আৰু এটা নতুন ভিডিঅ'লে আজি আৰু এটা টপিকৰ ওপৰত আমি পাতিম হেতু হৈছে সময় টাইম এনেকুৱা এটা বস্তু টাইম যেটো যদি তুমি হে টাইমটো জয় কৰিব পাৰা সময়টোক যদি তুমি জয় কৰিব পাৰা তুমি লাইফত সাকসেস হ'বা কথাখিনি ভালদৰে শেষলৈকে চাবা প্ৰত্যেকজন সফল মানুহে জীৱনৰ আটাইতকৈ ডাঙৰ যেটো বস্তু সন্মান কৰে হেতু হ'ল সময় ঠিক আছে মই মোক নিজকে সফল বুলি কেতিয়াও নকওঁ কিন্তু মোৰ নিজৰ উদাহৰণ দি তোমালোকক মই বুজাবলৈ চেষ্টা কৰিছো চোৱা মই আজি এটা ভাল জব কৰি আছো মোক এটা ভাল স্যালাৰি দি আছে মোক এটা ভাল ৰেসপেক্ট দি আছে তাৰ পিছতো মই প্ৰত্যেকটো সময় এটা মিনিটৰ মই মূল্য দিওঁ ঠিক আছে মই মোৰ নিজৰ উদাহৰণৰ পৰা আৰম্ভ কৰিছো মই যেতিয়া পৰীক্ষাৰ্থী আছিলো ক্লাছ 10 ত হওক ক্লাছ 11 ত হওক ক্লাছ 12 ত হওক সেই 10 ৰ পিছৰ পৰাই মোৰ এটা বস্তু এটা মোৰ মাইন্ডত সোমাই গল যে সময়টো বহুত মূল্যৱান হয় 10 ৰ পিছত আহিছে এটো বস্তু মই ভাবো এটো ক্লাছ 10 ৰ আগতে আহাটো উচিত কিন্তু সেই সময়ত হয়তো মই পৰিৱেশটো পোৱা নাছিলো ক্লাছ 11 ত যেতিয়া গলো ৰামানুজনত তাতে মই দেখিলো মানে অসমৰ যিমান বিলাক সুকা লৰা চলি আহে তাতে আহে আৰু যিগৰাকী অধ্যক্ষ ছাৰ ইমান কষ্ট কৰে আৰু প্ৰত্যেকটো সময়ৰ তেওঁ মূল্য দিয়ে আৰু সেই বস্তুটো মই তেওঁৰ পৰা শিকিছিলো তাত যোৱাৰ পিছত আৰু এতিয়ালৈকে মোৰ জীৱনত এটা মিনিট মই মানে নষ্ট কৰিবলৈ মোৰ মন নাযায় মই পঢ়ি থকা সময়ত যেতিয়া ৰামানুজনত আছিলো এতিয়া দুটা ক্লাছৰ মাজত গ্যাপ থাকে হয়নে এটা ক্লাছ আৰু এটা ক্লাছ সেই ক্লাছৰ মাজৰ গ্যাপ কনত মই এমটিজি মেগাজিন লৈছিলো জেডব্লিউ মেইনছৰ সেই মেগাজিন সলভ কৰিছিলো তেনেকে মই পঢ়িছিলো ঠিক আছে তো সময়টো বহুত বেছি মূল্য দিব লাগিব আমি তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম এতিয়া উদাহৰণ দিও এতিয়া মই জব কৰি আছো জব কৰি থাকোতেও মই ভাত খাই আহিলো ধৰা লাঞ্চ টাইম অলপমান ৰেষ্ট ল'ব লাগে সবে ৰেষ্ট লোৱাটো উচিত 15 মিনিট ৰেষ্ট ললো তাৰ পিছৰ যিখিনি সময় থাকো এনে যদি 10-15 মিনিটও যদি মই নিজৰ জব তাৰ মাজতো যদি পাওঁ মই কিবা এটা প্ৰডাক্টিভ কামত ইউজ কৰো যেনেকৈ মই ধৰা নিউজ পেপাৰ এখন পঢ়িলো এতিয়াও মই কৈছো অফিচৰ পৰা আহি মই এটা সময়ৰ মূল্য দিওঁ 1 মিনিট সময়ৰ মূল্য দিওঁ কিমান টাইমত আহি পাম মই পুৰা সদায় প্ৰপাৰ শেডিউলত থাকো ঠিক আছে তোমালোকে সদায় এটাই কাম কৰিবা কাইলে কি কৰিবা হেতু আজিয়ে ভাবি থবা এটা মই মোৰ কথা কম মই কাইলে কি কৰিম আজিয়ে ভাবি থৈছো ঠিক আছে মই প্ৰত্যেকটো সময় ভাবি থওঁ যে 6টা বজাত আহি অফিচৰ পৰা এটা মই কাইলে কি কৰিম মই যদি তোমালোকক এতিয়া কওঁ মই আজি এটা ভিডিও বনাই আছো এতিয়া 11টা পাস হৈছে ঠিক আছে ভিডিওটো পিছত আপলোড হ'ব বাৰু বেলেগ এদিনা তো এতিয়া 11টা পাস হৈছে আজি মই 11:30 বজাত শুই যাম তাৰ পিছত মই 11:30 ত শুব গলে ধৰা 11:45 ত টোপনি আহে আৰু মই সদায় ৰাতি 7 ঘণ্টা শুওঁ সেই 7 ঘণ্টাটো মই পঢ়া জীৱনৰ সময়ৰ পৰাই মই আহি গল তো মই এতিয়াও সদায় 7 ঘণ্টা শুওঁ ৰাতি কাইলে ৰাতিপুৱা ধুনীয়াকৈ 6:45 ত উঠিম 7 ঘণ্টা হলে মুখ সুখ ধুই মই ৰাতিপুৱা জিম কৰিম পুৰা প্ৰপাৰ শেডিউল মই কাইলে কি কৰিম ভাবি থৈছো জিম কৰিম তাৰ পিছত অফিচ যাম ঠিক আছে 9:30 বজাত অফিচ পাব লাগে আৰু ইয়াতে জব কৰিলে তুমি এটা বস্তু হয় তুমি সময়ক লৈ বহুত বেছি মূল্য দিব লাগিব কাৰণ 9:30 তকৈ 1 মিনিট দেৰিকৈ পালে তোমাৰ ইয়েলো আহি যাব মানে তুমি দেৰিকৈ পাইছা বুলি তো সেইখিনি জবৰ কামত থাকিলো 5:15 অফিচৰ পৰা ওলাম ৰুম পাম 6টা মান বজাত ধৰিছো ধৰা কেতিয়াবা হয়তো দেৰি হ'ব পাৰে তো ম্যাক্সিমাম 6টা ধৰিছো 6টা বজাত আহি মই কাইলে সায়েন্সৰ ক্লাছ চেপ্টাৰ 9 টো পঢ়াম ক্লাছ 10 ত তো চেপ্টাৰ 9 ৰ কাৰণে মই পিপিটি বনাম অলপমান নিজেও পঢ়িম কাৰণ মই বেলেগক পঢ়োৱাৰ আগতে মই সদায় নিজে পঢ়ি যাওঁ জানো মই ভাল ৰিজাল্ট কৰিছিলো কিন্তু এতিয়াতো মই সেইখিনি মনত নাথাকিবও পাৰে গতিকে মই নিজে এবাৰ পঢ়িলো ধুনীয়াকৈ 9টা বজালৈকে মই ক্লাছ খতম কৰিম তাৰ পিছত মই নিজৰ খানা বনাম 10টা লৈকে 10টাৰ পিছত মই কাইলে আৰু দুটামান ইউটিউবৰ ভিডিও বনাম কি ভিডিও বনাম মই এতিয়াই ভাবি থৈ দিছো তো তেনেকৈ প্ৰত্যেকটো সময় মই এটা শেডিউল মেইনটেইন কৰো আৰু মই ভাবো তোমালোকেও এই সময়টো যোনটো আছে সেই সময়টোক যদি তোমালোকে জয় কৰিব পাৰা তুমি সব বস্তুতে সফল হ'বা আজি তোমালোকৰ ষ্টুডেন্ট লাইফত আছে মই এটা কথা কওঁ সময়বিলাক বহুত নষ্ট কৰিবা তোমালোকে আমাৰ এলাহ লাগে পঢ়িব মন নাযায় আমাৰ কমফৰ্ট জোনটোতে থাকিব মন যায় আমাৰ কেতিয়াও পঢ়িবই মন নাযায় একো বস্তু হয়নে এনেই থাকো বহি থাকো মোবাইলটো চাই ৰিলছটো স্ক্ৰল কৰি 3 ঘণ্টা কেতিয়া গুচি যায় আমি গমেই নাপাওঁ তো সেই 3 ঘণ্টা যদি মোবাইলটো থৈ আমি বেলেগ এটা কাম কৰিলো হয় আৰু সেইটো তোমালোকৰ কেতিয়া আহিব প্লেনিং কৰিলে প্লেনিং কাইলে কি কৰিবা আজি ভাবি থোৱা ঠিক আছে তেতিয়া কি হ'ব জানা কাইলে যেতিয়া দিনটো শেষ হ'ব ৰাতি তুমি ভাবিবা মই কালি যিখিনি ভাবিছিলো সেইখিনি চোন আজি কৰিবই নোৱাৰিলো তাৰ মানে তোমাৰ মনত বেয়া লাগিব মনত এটা অনুতপ্ত হয় বুলি কয় ন ভিতৰৰ পৰা মোৰো লাগে এতিয়া মই আজি সন্ধিয়া ওলাই গলো সন্ধিয়া বৰষুণ দিলে মানে মই আৰু দুটামান ভিডিও বনাম ভাবিছিলো আজি মানে মই সায়েন্সৰ ক্লাছত অকল নোটস দিছিলো তো
তো মই আজি গণেশ চতুৰ্থী আছিলে সন্ধিয়া ওলাই গ'লোঁ কিন্তু বহুত বৰষুণ দিলে ফচি যাব লগা হ'ল তো এতিয়া মোৰ অলপমান বেয়া লাগিছে যে মই আজি আৰু দুটামান কাম কৰিম ভাবি থৈছিলোঁ কিন্তু সেই কাম দুটা নহ'লে ভিডিঅ'ৰ তো তোমালোকেও যদি এনেকৈ প্লেনিং কৰা যে কাইলৈ কি কৰিম আজি ভাবি থৈছা কাইলৈ ৰাতি যেতিয়া যাবা তোমাৰ মনত বেয়া লাগিব যে মোৰ এইকেইটা কাম নহ'লে দেখোন তো তেনেকৈ গৈ গৈ তুমি নিজক ইম্প্ৰুভ কৰি গৈ থাকিবা আৰু এটা সময় এনেকুৱা আহিব 1 মাহ লাগিব 2 মাহ লাগিব কিন্তু তাৰপিছত তোমাৰ জীৱনত এনেকুৱা সময় আহিব তুমি 1 মিনিট এটা সময় নষ্ট কৰিবলৈ তুমি মানে ভাবিবা ঠিক আছে আৰু সেই বস্তুটোত যদি এবাৰ তুমি আহি যোৱা তুমি ভাল ৰিজাল্ট নিশ্চয় কৰিবা এতিয়া নকৰিব পাৰা এতিয়া হয়তো এটা এক্সামত ফেইল হ'ব পাৰা পিছৰ এক্সামটোত ভাল হ'ব কিন্তু ভাল হ'বই তোমাৰ জীৱনত প্ৰত্যেকটো সময় সেইটো কাৰণে মূল্য দিয়া ঠিক আছে তুমি ল'ৰা-ছোৱালীৰ লগত খেলি আছা ক'বাত ফূৰ্তি কৰি আছা টাইম ৱেষ্ট কৰি আছা তাত গৈ মোবাইলটো এবাৰ ল'লা ধৰা মোবাইলটো এবাৰ লৈ নিজৰ বন্ধু বা বান্ধৱীক মেছেজ কৰি আছা তুমি গমেই নোপোৱা কেইটা বাজি গ'ল সেই যোনটো সময় নষ্ট কৰি আছা তোমাৰ মাইণ্ডত যদি এবাৰমান আহে যে মেছেজটো টাইপ কৰাৰ আগত তোমাৰ আহিব লাগিব যে মেছেজটো টাইপ কৰিছোঁ 2 মিনিট গুচি যাব তাতকৈ ভাল মই অলপমান পঢ়ি লওঁ ঠিক আছে এতিয়া চোৱা আমাৰ লাইফত আমাক অলপমান ৰেষ্টটো লাগে আমাক অলপমান বেলেগ কামো লাগে লাইক আমি টিভি চালোঁ মুভি চালোঁ ইয়েছ তো তুমি যদি মেছেজ দিয়া টাইমটো বাদ দি তুমি অলপ মুভি চালা তুমি নিজক ৰিফ্ৰেছ কৰিলা ঠিক আছে চ' প্ৰত্যেকটো বস্তুৰ কাৰণে সময় বান্ধি লোৱা ঠিক আছে হ'ব আমি মেছেজ কৰিম আমি 15 মিনিট সময় মেছেজ কৰিম দিনটোত নিজৰ প্লেনিং মতে যোৱা সদায় যে 15 মিনিট সময় আমি মোবাইলত কাৰোবাৰ লগত কথা পাতিম ওকে সেইটো কোনো হাৰ্ম নকৰে চবেই ভাবে মই প্ৰেমৰ এগেইনষ্টত যে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কিবা মেছেজ কৰা সেইটো বস্তুটোৱে যদি তোমাৰ পঢ়াত ক্ষতি কৰিছে তেনেহ'লে অবভিয়াছলি এইটো হাৰ্মফুল হয় ঠিক আছে কিন্তু যদি তুমি এটা মেইনটেইন কৰি চলিব পাৰিছা যেনেকৈ আমি ভাবি ল'লা 10 মিনিট সময় মই এইটো কামত দিম 10 মিনিট সময় মই কাৰোবাৰ লগত কথা পাতিম 10 মিনিটতকৈ 1 মিনিটো বেছি নাপাতো মই সেইটো চাইডে কৈ থৈ দিম 1 মিনিটো নাপাতো সেই বস্তুটো কিন্তু তুমি মেইনটেইন কৰি চলিলে জীৱনত সফল হ'ব পাৰিবা প্ৰত্যেকজন সফল মানুহে সেইটো কৰে এগৰাকী ছোৱালী আছিলে আমাৰ এফালৰ তাই নিটত পাইছিলে মানে এতিয়া ডক্টৰ হ'ল মোৰ ভণ্টিয়ে হ'ব তাই আমাৰ স্কুলৰ জুনিয়ৰ আছিলে তাই যেতিয়া মই কথা পাতিছিলোঁ মানে কোচিং কৰিছিলে ঘৰৰ পৰা কোচিং যায় আমাৰ সেইখিনিৰ পৰা মানে আমাৰ তেজপুৰ টাউন আধা ঘণ্টামান লাগে সেই আধা ঘণ্টা তাই গাড়ীত যাওঁতে কিতাপ পঢ়ি যায় আৰু কিছুমান মানুহে সেইটো দেখি হাঁহিব চাগে কিন্তু সেই বস্তুটো তাই নিজৰ সময়টো যে ইউটিলাইজ কৰিব পাৰিলে সেইটো কাৰণে সেই ছোৱালীজনী বৰ্তমান এগৰাকী সফল চিকিৎসক সেই পথটোত তাই আৰম্ভণি কৰিছে নিজৰ জীৱন আৰু তোমালোকেও যিটো সপোন দেখিছা সেই সপোনটো তোমালোকৰ পূৰণ হ'ব খালি এটাই কথা মনত ৰাখিবা প্ৰত্যেকটো সময় তোমালোকে মূল্য দিয়া সময়ক মূল্য দিলে এটা অসমীয়াত কথা আছে না সময়ৰ খৰ সময়ত মাৰিব লাগিব ঠিক আছে আমি যদি ৰখি থাকোঁ শুই থকা খিয়াল হৈ থাকোঁ তেনেহ'লে আমি কেতিয়াও হাঁহ ধৰিব নোৱাৰোঁ সদায় সময়ক মূল্য দিয়া জীৱনত নিশ্চয় সফল হ'বা এজন দাদা হিচাপে মই সদায় তোমালোকক ভাল কথাবিলাক জ্ঞান দি আহিছোঁ আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ উদ্দেশ্য আছিলে সেইটোৱে